আমিনগাঁও শৰাইঘাট কেন্দ্ৰত ভোটদান বিজেপি অনুসূচিত জাতি মৰ্চা ৰাজ্যিকৰ উপ সভাপতি প্ৰকাশ দাসৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে অসমৰ জনতাই। ৰাজ্যৰ 4টাকৈ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰ ৰাইজ। আমিনগাঁও শৰাইঘাট কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে বিজেপি অনুসূচিত জাতি মৰ্চা ৰাজ্যিকৰ উপ সভাপতি প্ৰকাশ দাসে। আৰু এইদৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে বিজেপি অনুসূচিত জাতি মৰ্চা ৰাজ্যিকৰ উপ সভাপতি প্ৰকাশ দাসে। সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভোটদান সাব্যস্ত কৰিলোঁ। অতি প্ৰতিকূল বতৰ বৰষুণত তিতি মানুহে ভোটদান কৰিছে। মানুহে বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত হিলদল ভাঙি ওলাই আহিছে আৰু এইটোৱে সুস্থ গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব নেতা বিশ্বগুৰু, গতিকে তেখেতৰ প্ৰতি আকৰ্ষিত হোৱাটো অনুভৱ কৰিব পাৰি নেকি, বা জনসাধাৰণে আচলতে গোটেই পৰিৱেশটোত কেনেকুৱা ধৰণৰ দেখিছে, কেনেকুৱা ইংগিত আচলতে বহন কৰিছে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ বিকাশৰ যি জোৱাৰ, তাৰ প্ৰতি মানুহৰ বিশ্বাস আৰু আস্থা ৰাখিয়ে আজি এনেকুৱা প্ৰতিকূল বতৰটো মানুহে ভোটদান কৰিবলৈ হিলদল ভাঙি ওলাই আহিছে। আৰু এইটো গণতন্ত্ৰৰ এটা সুস্থ গণতন্ত্ৰৰ কাৰণে এইটো এটা শুভ লক্ষণ। আৰু বৰপেটা লোকসভা সমষ্টিত অগপ আৰু বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া অতি অভিজ্ঞ আৰু দীৰ্ঘদিনীয়া ৰাজনীতিত এটা পৰিচিত নাম। তেখেতে বৰপেটা লোকসভা সমষ্টিৰ উমৈহতীয়া প্ৰাৰ্থী। তেখেতৰ বিজয়ৰ যিটো লক্ষ্য, এইটো জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। এক বৃহৎ ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিব, এই কথা ইতিমধ্যে জনসাধাৰণে উমন দিছে। আপুনি নিজেও এটা সমষ্টিৰ বিধানসভা সমষ্টিৰ প্ৰভাৰী হৈ আছিলে, গতিকে আপোনালোকে গোটেই পৰিৱেশটো গোটেই লোকসভা সমষ্টিটোত যি দেখিছে, নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবিব পাৰি? আচলতে বিৰোধী কোনো, মই যিখিনি দেখিছোঁ ইয়াত বিৰোধী নাই। বৰপেটা লোকসভা সমষ্টিত বিৰোধী বুলি কোনো শক্তি আমি দেখিবলৈ পোৱা নাই। গতিকে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এক বৃহৎ ভোটৰ ব্যৱধানত জয় হ'ব, সেই কথা জনসাধাৰণে সিদ্ধান্ত লৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।